ফিনলেবৰৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। এতিয়া আপোনালোকে নাজানিব পাৰে তাৰ অলৰেডি মই আপোনালোকক বুজালো বাইনেৰী ট্ৰেডিং কি হয়। আশা কৰোঁ আপোনালোকে বুজি পালে আৰু ষ্টক মাৰ্কেট আৰু বাইনেৰী ট্ৰেডিঙৰ মাৰ্কেটখনৰ সৈতে যোনটো পাৰ্থক্য আছে সেইটো আপোনালোকে বুজি পালে। এতিয়া আমি আহোঁ যিহেতু যেই ধৰণে আমাৰ ষ্টক মাৰ্কেটত কাম কৰিবলৈ আমাৰ ডিমেট একাউণ্ট থাকে, এঞ্জেল হৈ গ'ল, ধন হৈ গ'ল ইত্যাদি গ্ৰ' হৈ গ'ল, তাত আমি কাম কৰিবলৈ ইয়াতো কাম কৰিবলৈ আমাক এটা প্লেটফৰ্মৰ প্ৰয়োজন আৰু সেই প্লেটফৰ্মটো হ'ল কটেক্স প্লেটফৰ্ম। ইয়াত আপোনালোকে কি ধৰণে একাউণ্ট খুলিব লাগিব, ইয়াত আপোনালোকে কি ধৰণে প্ৰচেছ কৰিব লাগিব যাতে আপোনালোকে নিজৰ গুগল পে' ফোনপে' ইত্যাদি দি ইয়াত একাউণ্ট পইচা ডিপজিট কৰি ট্ৰেডিং কৰি উইথড্ৰ যাতে কৰিব পাৰে। ফুল প্ৰুফ প্ৰচেছটো আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে জনোৱা হ'ব। হাউ টু অ'পেন account in Cotex for binary trading, how to deposit money, how to take trade and how to withdraw money. গোটেইখিনি ইন ডিটেইল লাইভ আপোনালোকক কৰি দেখুওৱা হ'ব। এতিয়া আমি প্ৰচেছলৈ আগবাঢ়োঁ। আপোনালোকে ডেছক্ৰিপশ্যনত বা আপোনালোকে য'ত চাই আছে আপোনালোকে তাত চাব, ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব বা এই ভিডিঅ'ৰ তলতে আপোনাৰ লিংক এটা দেখিব। সেই লিংকটোত ক্লিক কৰিব, ক্লিক কৰি ক্ৰমত যাব। বেলেগত নাযাব, ক্ৰমত গ'লে বেছি ভাল হয়। যদি আইফোনত কৰিছে ডিফল্ট ব্ৰাউজাৰটো যাব পাৰে, ঠিক আছে। তাত গৈ আপুনি মই এতিয়া স্ক্ৰীন ৰেকৰ্ড কৰি দিছোঁ, ইয়াত একাউণ্ট এটা মই ক্ৰিয়েট কৰিছোঁ, তাত গৈ আপোনালোকে যেনেকৈ দেখাইছোঁ তেনেকৈ কৰক। এতিয়া মোৰ স্ক্ৰীন ৰেকৰ্ডিং অলৰেডি চলি আছে, মই লিংকটোত ক্লিক কৰি দিছোঁ, মোক এনেকুৱা এখন পেজ দেখুৱাইছে যোনটো আপোনালোকে ইয়াত স্ক্ৰীনত আপোনালোকে ৰেকৰ্ড দেখি আছে, ঠিক আছে। চ' ইয়াত চাব, ইয়াত ইমেইলটো দিবলৈ কৈছে। ইয়াত মই মোৰ ইমেইলটো দি দিওঁ। ইমেইলটো মই লিখি লওঁ, আপোনালোকৰ যোনটো ইমেইল হয় সেইটো আপোনালোকে ইমেইলটো দি দিব, ঠিক আছে। ইমেইলটো দি দিছোঁ মই। লগতে আপোনালোকৰ আৰু এটা অপশ্যন দি থোৱা আছে, আপুনি গুগল একাউণ্টটো দি ডাইৰেক্ট চাইন আপ কৰি ল'ব পাৰে। সেইটো নকৰিব, সেইটো লং প্ৰচেছ আছে, সেইটো নকৰিব, সেইটো এভইড কৰক, পিছত প্ৰব্লেম হ'ব নহ'লে। ডাইৰেক্ট নিজৰ ইমেইলটো দিয়ক আৰু এই একাউণ্টটো খুলিবলৈ এটা পাছৱৰ্ড দিয়ক। এই ইমেইলত দিয়া পাছৱৰ্ডটো দিব লাগিব বুলি কথা নহয়, এইটো একাউণ্টৰ কাৰণে পাছৱৰ্ড এটা দিয়ক, ঠিক আছে। মই দিলোঁ, ইমেইলটো মোৰ দিয়া হৈ গ'ল। এতিয়া মই পাছৱৰ্ডটো দি দিওঁ। পাছৱৰ্ডটো মোৰ মৰ্জি মতে মই ধুনীয়াকৈ এটা ষ্ট্ৰং পাছৱৰ্ড দি দিছোঁ। আপোনালোকে ষ্ট্ৰং পাছৱৰ্ড দি দিব। এতিয়া কৈছে কাৰেঞ্চি, আমি কি কাৰেঞ্চি ট্ৰেডিং কৰিম? INR-টো আমি ডিপজিট কৰিম, ইণ্ডিয়ান কাৰেঞ্চি। ইয়াত USD হৈ আছে, এইটোক আমি INR-টোত ছেট কৰিম। INR-ত ছেট কৰিলোঁ, ঠিক আছে। চ' I confirm that I am 18 year old, সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইমানটো এটলিষ্ট প্ৰচেছটো কৰি দিওঁ, বাকীখিনি আপোনালোকক সহজ হৈ পৰিব, ঠিক আছে। অ'কে, ইয়াত মই এতিয়া কৰি দিলোঁ। কৰি দিয়াৰ লগে লগে মোৰ এনেকৈ আহি গ'ল ইণ্টাৰফেচ এটা, হাউ টু ট্ৰেড বুলি আহিছে। এইবিলাক বাদ দিয়ক, স্কিপ কৰক, এইবিলাক মই দেখুৱাই দিম। এইখিনি হৈ গ'ল। হৈ যোৱাৰ লগে লগে আপোনালোকে তলত চাব, তলত সেই মাজৰডোখৰত চাব, মাজৰডোখৰত এটা মানুহ এটাৰ অপশ্যন বা মানুহ নিচিনা এটা চিম্বল দিছে, সেই চিম্বলটো ক্লিক কৰক। সেই চিম্বলটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা দেখাইছে না আপোনালোকৰ নট ভেৰিফাইড বুলি। সেইটো যেতিয়ালৈকে ভেৰিফাইড নেদেখায় তেতিয়ালৈকে আপুনি পইচা ভৰাব নোৱাৰে। তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে মই প্ৰচেছকেইটা কৰিছোঁ। নিকনেম বুলি দিয়া আছে, নিকনেমৰ জেগাত আপোনালোকে নিজৰ নিকনেম এটা দি দিয়ক। যেনেকৈ মোৰ নামটো চেক কৰা, মোক দি থৈছোঁ SRS ট্ৰেডাৰ বুলি, বা যোনটো অফিচিয়েল একাউণ্ট ফিনলেব, তাক মই ফিনলেব দি থৈছোঁ। ইয়াত মই নিজৰ মন পচন্দৰ ট্ৰেডাৰ বুলি দি দিছোঁ আৰু যোনটো আপুনি নিজৰ যোনটো দিয়ে দিব। এতিয়া ইয়াত ফাৰ্ষ্ট নেম সেইটো ফিল আপ কৰিব লাগিব, সেইটোও মই ফিল আপ কৰি দিছোঁ, ফাৰ্ষ্ট নেম। তাৰপিছত লাষ্ট নেম ফিল আপ কৰিবলৈ কৈছে, লাষ্ট নেমটো মই ফিল আপ কৰি দিছোঁ। এতিয়া মোক ইয়াত ডেট অফ বাৰ্থটো ফিল আপ কৰিবলৈ কৈছে। এতিয়া ডেট অফ বাৰ্থটো মই ফিল আপ কৰিব লাগিব। ডেট অফ বাৰ্থটো মই এতিয়া যাওঁ, যোনটো চন হয় সেই চনটোলৈ প্ৰথমতে মই যাব লাগিব। 2000, যোনটো আপোনালোকৰ যোনটো চন হয় সেইটোলৈ মই সেইটো কৰি লওক। গৈ যোৱাৰ পিছত যোনটো আপোনাৰ ডেট অফ বাৰ্থ যোনটো আধাৰ মতে দিয়া আছে সেই ডেট অফ বাৰ্থটো আপোনালোকে ছেট কৰি দিব। এতিয়া মোৰ কাৰণে যোনটো ৰিয়েল বাৰ্থডে সেইটোকে মই ছেট কৰি দিছোঁ। এইটো মোৰ বন্ধু এজনৰ একাউণ্ট হয় বাৰু। অ'কে, মই ছেট কৰি দিলোঁ, হৈ গ'ল। তাৰপিছত এতিয়া আপোনালোকে এইখিনি ছেট কৰিব। এতিয়া আধাৰ এড্ৰেছটো দিবলৈ কৈছে। এড্ৰেছটো একজেক্টলি এইটোৱে দিব যোনটো আধাৰত দি থোৱা আছে আপোনাৰ।
ঠিক আছে বেলেগ এড্ৰেছ মোক নিদিব তাৰপিছত আপুনি সেইটো সেভ কৰি দিব এতিয়া আধাৰ যোনটো এড্ৰেছ দিয়া আছে সেইটো এড্ৰেছ মই দিলো ওকে মই এবাৰ পাৰ্ট ফিল আপ কৰা হৈ গ'ল এড্ৰেছ এতিয়া দি এতিয়া মই সেভ যোনটো অপচন দেখিছে এই অপচনটো মই সেভ টু ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগতে মোৰ আধাৰৰ যোনটো নাম্বাৰ সেইটো দিবলৈ কৈছে এতিয়া মই আধাৰ নাম্বাৰটো ফিল আপটো কৰি দিওঁ এতিয়া আধাৰ নাম্বাৰটো মোৰ ফিল আপ কৰা হৈ গ'ল এতিয়া সেভ যোনটো অপচন আছে মই সেভ টু ক্লিক কৰি দিলো এতিয়া মোক কৈছে এতিয়া আধাৰ যেহেতু দিলো ন মই এতিয়া আধাৰৰ যোনটো ভেৰিফিকেশ্যন সেইটো দিব লাগিব ভেৰিফিকেশ্যন অৰ্থাৎ বেলেগ একো নহয় আধাৰৰ ফটোখন তুলি দিব লাগিব মই শ্বেয়াৰ আধাৰ ক্লিক কৰিলো এতিয়া ইয়াত লোডিং চলি আছে আপোনালোকে দেখা পাইছে এতিয়া মোক কৈছে আই এম এ ৰেচিডেণ্ট অৰ লিভ ইন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা অৰ আধাৰ এতিয়া আমি বেলেগত থাকোঁ ইউনাইটেড ষ্টেটত নাথাকোঁ ন এতিয়া আমি আধাৰত ক্লিক কৰিম ঠিক আছে আধাৰত ক্লিক কৰি দিলোঁ এগ্ৰি এণ্ড কণ্টিনিউত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এতিয়া আমাক কৈছে কি ফ্ৰম পাৰ্ট অফ দ্য ডকুমেণ্ট সেই বস্তুটো আমাক আপলোড কৰিবলৈ কৈছে এতিয়া ফ্ৰম পাৰ্টটো মই আপলোড কৰিম মই অলৰেডি ফটোখন তুলি থোৱা আছিলে আপোনালোকৰ ফটোখন তুলি থৈ দিব আগতীয়াকৈ আধাৰৰ প্ৰথম পাৰ্টটো মই এতিয়া এই ফ্ৰম পাৰ্টটো আপলোড কৰিম মই মিডিয়াত অলৰেডি তুলি থৈছিলোঁ এতিয়া ধুনীয়াকৈ ৰেডিমেডলি মই সেইটো আপলোড কৰি দিলোঁ মোৰ আধাৰখন আপলোড হৈ গ'ল মোৰ বন্ধুজনৰ এতিয়া মই নেক্সটত ক্লিক কৰি দিলোঁ উই আৰ প্ৰচেছিং ইউৰ ডাটা ইউৰ ভেৰিফিকেশ্যন ষ্টেটাছ উইল বি আপডেটেড শ্বৰ্টলি 2-3 মিনিট লাগিব ভেৰিফিকেশ্যন হৈ যাব অলৰেডি চিষ্টেম ইমান ফাষ্ট ভেৰিফাই হৈ গ'ল ডকুমেণ্ট ডাইৰেক্ট ভেৰিফাই হৈ গ'ল ক্লিয়াৰ ভেৰিফিকেশ্যন হৈ গ'ল কিন্তু তথাপিও এতিয়া নট ভেৰিফাইড বুলি দেখা আছে প্ৰফাইলত ওপৰত যদি চাই কি থাকি গ'ল গম পায় ইমেইলটো ভেৰিফাই হ'ব থাকি গ'ল ইমেইলটো যেতিয়ালৈকে ভেৰিফাই নহয় তেতিয়ালৈকে আপুনি ডিপজিটো কৰিব নোৱাৰিব পইচাকেইটা বলক এতিয়া ইমেইলটো ভেৰিফাই কৰিব ইয়াত আপোনালোকে দেখিছে সৰুকৈ ৰিচেণ্ড বোলা এটা অপশ্যন আহি আছে সেই ৰিচেণ্ড অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব মই ইয়াত ক্লিক কৰি দিলোঁ উই হেভ চেণ্ড দ্য ইমেইল টু এণ্ড এক্টিভেট লিংক ইমেইলটোত মই যামগৈ এতিয়া তাত মই কিবা এটা লিংক এটা পঠিয়াইছে সেই লিংকটো গৈ মই এতিয়া এক্টিভেট কৰিব লাগিব এতিয়া ইমেইলটো মই খুলি ল'লোঁ যোনটো ইমেইল দিয়া আছে সেইটোত যাব লাগিব বেলেগ ক'ৰবাত গ'লে নহ'ব এতিয়া আহিলে সেইটো ৰাতি 1:44 বাজিছে তেতিয়া কৰি আছোঁ ভিডিঅ' শ্বুট কনফাৰ্ম কৰি দিছোঁ কনফাৰ্ম দ্য ইমেইল সেই চব মই কনফাৰ্ম কৰি দিলোঁ লগে লগে ইমিডিয়েটলি ভেৰিফাইড লিখা দিছিলে ভেৰিফাইড হৈ গ'ল মোৰ সকলো ডিটেইলছ ভেৰিফাইড মোৰ ডকুমেণ্টছ ভেৰিফাইড ইয়াত ধুনীয়াকৈ ডিপ'জিট কৰিব পাৰিম ডিপ'জিট অপশ্যনটোত মই ক্লিক কৰি দিলোঁ ডিপ'জিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে একেবাৰে তললৈ গুচি যাম তললৈ গুচি যোৱাৰ লগে লগে ইয়াত UPI বুলি দেখুৱাইছে দেখা পাইছে আপোনালোকে এই UPI অপশ্যনটোত ক্লিক কৰি দিওঁ মই UPI অপশ্যনটোত ক্লিক কৰি দিওঁ মই ইয়াত মিনিমাম 1000 ডিপ'জিট কৰিব লাগে ঠিক আছে চ' মই ইয়াত মানে আমাৰ মানি মেনেজমেণ্টৰ ওপৰত এটা থাকে সেইটো কাৰণে মই ইয়াত 900 ডিপ'জিট কৰিম আৰু ট্ৰেডটা লৈ দেখুৱাম আপোনালোকক মুখৰ আগত চ' মই 1500 এটা ডিপ'জিট কৰিম এতিয়া এমাউণ্টৰ জেগাত মই 1500 লিখিম এতিয়া তাৰপিছত নেম ফাৰ্ষ্ট নেম লাষ্ট নেম লিখিলোঁ মোৰ UPI নাম্বাৰটো ঢালিম ফোন নাম্বাৰটো ঢালিম UPI নাম্বাৰ বুলি কৈছে আপোনালোকে UPI ID ঢালিব ঠিক আছে আৰু ফোন নাম্বাৰটো দিব লগতে আপোনালোকৰ আধাৰখনো দিব এতিয়া সেই ডিটেইলছকেইটা মই ফিল আপ কৰি লওঁ অ'কে এতিয়া মই সকলো ডিটেইলছ ইয়াত ঢালি দিয়া হ'ল ঢালি দিয়াৰ পিছত ইয়াত ডিপ'জিট অপশ্যনটো আছে আৰু মই আপোনালোকক এটা ৱাৰ্ণিং দি দিওঁ এই বোনাছ চোনাছবিলাক আছে সেইবিলাকক প্লিজ ক্লিক নকৰিব লোকত এইবিলাক দৰকাৰ নাই এইবিলাক বেয়া ইয়াতো বেলেগ কাহিনী আছে পিছত কেতিয়াবা কম বোনাছ ইউজ নকৰিব ডাইৰেক্ট ডিপ'জিটত ক্লিক কৰিব এতিয়া মই ডাইৰেক্ট ডিপ'জিটত ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত এটা এনেকুৱা ইণ্টাৰফেচ দেখুৱাব ইয়াত স্কেনাৰ এটা দিছে আৰু UPI ID এটা দিছে মই UPI ID টো কপি কৰিম মই UPI ID টো কপি কৰিলোঁ কপি কৰি এতিয়া মই আপোনালোকক মোৰ ফালৰ পৰা ৰিকমেণ্ড কৰিম মই যোনটো নিজে কৰোঁ Paytm ইউজ কৰিম Google Pay ভুলতো ইউজ নকৰিব তাত ফেইল হ'লে পইচা লাগি ধৰে যিকোনো ট্ৰেনজেকশ্যন ইয়াত বুলি নহয় মই নিজে পাৰ্চনেল ব্যৱহাৰ নকৰোঁ Paytm বেষ্ট ছাকচেছ হাইলি ছাকচেছ ৰেচিঅ' থাকে UPI ক্ষেত্ৰত টপ ইণ্ডিয়া ঠিক আছে চ' Paytm ইউজ কৰিব মই ইয়াত Paytm ইউজ কৰিম এতিয়া মই Paytm এপটো খুলি ল'ম মই এতিয়া মই Paytm এতিয়া আপোনালোকে চাব পাৰে মই ইয়াত Paytm এপটো খুলি ল'লোঁ ঠিক আছে Paytm এপটো মই খুলি ল'লোঁ Paytm এপটো মই খোলাৰ পিছত এতিয়া ইয়াত এটা আপোনালোকে দেখি পাব
টু বেংক একাউণ্ট বুলি এটা আছে, তাত মই ক্লিক কৰিলোঁ। ইয়াত মোৰ UPI ID ভৰাবলৈ এটা জেগা আছে, সেই UPI ID টো মই ইয়াত ভৰাম। ইয়াত মই UPI ID ভৰালোঁ। UPI ID মই যোনটো কপি কৰিছিলোঁ সেইটো মই পেষ্ট কৰি দিলোঁ। সেইটো মই পেষ্ট কৰিলোঁ। পেষ্ট কৰি দিয়াৰ পিছত মই ইয়াত কনফাৰ্ম কৰি দিলোঁ। ঠিক আছে, পেষ্ট কৰিলোঁ। পেষ্ট কৰি দিয়াৰ পিছত মই ইয়াত কনফাৰ্ম কৰি দিলোঁ। এতিয়া মই UPI টো সিলেক্ট কৰি দিয়াৰ লগে লগে মোৰ এইটো আহিব। ইয়াত কিবা MK ট্ৰেডিং কিবা এটা আহিছে, আপোনালোকৰ যি আহে আহক। যদি ইয়াত এনেকৈ ডাইৰেক্ট ইমিডিয়েটলি আহি যাব। আইদাৰ আপুনি স্কেন কৰি লওক বা UPI লৈ লওক, সেইটো আপোনাৰ ওপৰত কথা, যোনটো আপোনালোকে ল'ব বিচাৰে। এতিয়া মই লোৱাৰ পিছত মই যোনটো বেংক একাউণ্টৰ পৰা পে' কৰিম, সেই বেংক একাউণ্টটো মই চিলেক্ট কৰি ল'ম আৰু চিলেক্ট কৰি মই পে' কৰি দিম। ঠিক আছে, চ' এতিয়া মই সেইটো পে'মেণ্টটো এতিয়া কৰি ল'ম। যোনটো UPI আপোনাৰ দিব লাগিব মই সেইটো দি ল'ম। অ'কে, এতিয়া আপোনালোকে যোনটো ট্ৰেনজেকশ্যন কৰিব তাত আপোনালোকে মন কৰিব UTR বা UPI ID ট্ৰেনজেকশ্যনৰ এটা নাম্বাৰ থাকে, কিবা 33 তেনেকুৱা নিচিনাকৈ আৰম্ভ হয়। সেই নাম্বাৰটো আপুনি ইয়াত ঢালি দিব। ইয়াত এটা অপশ্যন দিয়া থাকে, সেই অপশ্যনটো তলত ঢালি দিব। ঢালি মেলি আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত এনেকৈ প্ৰচেছিং ট্ৰেনজেকশ্যন দেখুৱাব। 1-2 মিনিটৰ ভিতৰত আপোনাৰ পইচাটো ডিপ'জিট হৈ যাব। ইয়াত মই স্ক্ৰীন ৰেকৰ্ডিঙতো দেখুৱাই দিছোঁ। ইয়াত 1-2 মিনিটৰ ভিতৰত পইচাটো ডিপ'জিট হৈ যাব ট্ৰেনজেকশ্যনত। ঠিক আছে, ডিপ'জিট কেনেধৰণে কি হয় আপোনালোকে স্ক্ৰীনত দেখি আছে। আমি ৱেইট কৰোঁ আপোনালোকেতো প্ৰচেছটো হয়। অ'কে, আমাৰ ইয়াত 1500 টকা ডিপ'জিট অলৰেডি আহি গ'ল। এতিয়া তাত আমি ট্ৰেডটো লৈ দেখুৱাম। ঠিক আছে, আপোনালোকৰ লছটো হ'লেও কেনেকুৱা হয় সেইটোও দেখুৱাম, আৰু প্ৰফিটটো হ'লে কেনেকুৱা হয় সেইটো বস্তু আপোনালোকক দেখুৱাম। এইডোখৰতে মই এতিয়া ট্ৰেড এটা লৈ দেখুৱাইছোঁ। ইয়াত মই 200 টকা লগাই দিছোঁ, আপোনালোকে লাইভ দেখিব। নেক্সট কেণ্ডেলডালত লগাম, 47-45 ছেকেণ্ডছ আছে। সেইডোখৰ আমি ৱেইট কৰি লৈছোঁ। তাৰপিছত লৈ দেখুৱাম কেনেকৈনো বনে। 200 টকা লগালেনো কেনেকৈ পইচাটো আহে, বাঢ়ি যায়, উইথড্ৰ কৰিও আপোনালোকক দেখুৱাম। ঠিক আছে, অ'কে। ইয়াত গোটেইখিনি ইন ডিটেইল আপোনালোকক শিকোৱা হ'ব। কোনটো টাইম ফ্ৰেমত কেনেকৈ কৰিব লাগে, কিমানটো ক'ত পইচা লগাব লাগে। জাষ্ট ৰেণ্ডমলি, এইটো লাইভ একাউণ্ট নহয়, কোনো ডেমো নহয়। ইয়াত ডেমো লাইভ হৈ থাকে, ইয়াত লাইভত কৰি থোৱা আছে, আচলি পইচা ভৰাই থোৱা আছে। ঠিক আছে, অ'কে। এতিয়া 11 ছেকেণ্ডৰ পিছত মই ইয়াত ট্ৰেডটো লওঁ, আপোনালোকে ইয়াত দেখিছে। চ' এইটো ট্ৰেড, অ'কে, মোৰ এইটো ৰিফ্ৰেছ হৈছে মোৰ স্ক্ৰীনটো। অ'কে, আহি গ'ল। এতিয়া মই নেক্সট ইয়াত ট্ৰেডটো লৈছোঁ। মই তলৰ কাৰণে 200 টকা লগাই দিছোঁ। ঠিক আছে, অকণমান মোৰ লেট হ'ল, বাট একো নাই। মই তলৰ কাৰণে 200 টকা লগাই দিলোঁ। আপোনালোকে চাব, যদি মই য'ত পইচাটো লগালোঁ তাৰ তলত যদি কেণ্ডেল এটাই ক্ল'জ দিয়ে বা বন্ধ যদি হয়, মোৰ 200 টকাটো কেইটকা বনিব ইয়াত ইয়াত লিখা আছে। ইয়াত দেখুৱাব প্ৰায় 300 ইয়াত দেখুৱাব। যদি তললৈ আহে তেতিয়া দেখুৱাই দিব আপোনালোকক। বা যদি মই ইয়াত ভুল যদি হৈছোঁ মই, তেতিয়া মোৰ লছ হ'ব, 0 হৈ যাব। লেটছ চি, এতিয়া আমাৰ ইয়াত কি হয় 380 পাম যদি মই য'ত লৈছোঁ তাতকৈ তলত যদি বন্ধ হয় কেণ্ডেল পাতে। এতিয়া মোৰ এনালাইচিছৰ মতে তলতে বন্ধ হ'ব লাগে। লেটছ চি এতিয়া কি হয়, আপোনালোকৰ মুখৰ আগত লাইভ ট্ৰেড লৈছোঁ, ইয়াত পইচা পাওঁ নে নাপাওঁ। আৰু দেৰিকৈ অলপ লোৱাটো লেট এণ্ট্ৰি বুলি কোৱা হয়। এইটো এটা বেলেগ এটা ট্ৰিক হয়, পিছত শিকাম মই, কৰ্চত আছে আমাৰ। চ' 8 ছেকেণ্ডছ আছে। ইয়াত আপোনালোকে চাওক, মই য'ত লৈছোঁ তাতকৈ তলত আছে নাই, তলত কেণ্ডেল পাত বন্ধ হ'ব, মই পইচাটো পাই যাম। এতিয়া হৈ গ'ল, পাই গ'লোঁ চব। 1500 ডিপ'জিট কৰিছিলোঁ, এতিয়া 1682 আছে। এতিয়া লছটো কেনেকৈ হয় সেইটোও দেখুৱাম, কেনেকৈ 0 হৈ যায়। ঠিক আছে, এইটো যিহেতু পইচাটো পালোঁ, প্ৰফিটৰ পইচা ৰিক্স লওঁ, 100 টকা এটাকৈ লছ হওক বুলি কৰি দেখুৱাইছোঁ। ঠিক আছে, অ'কে। এতিয়া আপোনালোকে চাই থাকক লছটো কেনেকৈ হয়। এতিয়া ইয়াতো যদি প্ৰফিট দি দিয়ে আৰু বুজি লওক আৰু কি ক'ম, লাভ নাই, লছ নহৈছে আৰু টেনশ্যন ল'ব নালাগে, চাই থাকক লাইভ। এতিয়া 44 ছেকেণ্ডছ আছে, 44 ছেকেণ্ডছলৈকে সময় আছে। যদি এই লাইনটোৰ তলত যদি কেণ্ডেল পাতে তুলতে মই পইচাটো পাম, যদি নিদিয়ে মই লছ কৰিম। এতিয়া চাই থাকক কি হয়। এতিয়াও 30 ছেকেণ্ড আছে। এতিয়াও 15 ছেকেণ্ড আছে, চাই থাকক, অবজাৰ্ভ কৰা। আপোনালোকে স্ক্ৰীনত ইয়াত দেখি আছে, মোৰ ট্ৰেডটোকে চাই আছোঁ। 10 ছেকেণ্ড আছে। মোৰ লাইনৰ ওপৰত যদি বন্ধ হৈ যায়, মোৰ গ'ল তাই 0 দেখুৱাই দিব, কাটাংকৈ আহিব এটা থাকিব। যদি তলত ক্ল'জ দিয়ে, মোৰ পইচাটো পালোঁ।
পিছে এতিয়া আমি ইয়াত পইচাটো পালোঁ নাপালোঁ, ইয়াত পইচাটো পাই গ'লো। এতিয়া লছ কৰি দেখুৱাম বুলি কেনেকৈ দেখুৱাওঁ? এতিয়া প্ৰফিটতে আছোঁ বাৰু, 1700 হৈ গ'ল। দিয়ক আপোনালোকৰ কাৰণে লছ এটা কৰি দেখুৱাইছোঁ। এনেই ৰেণ্ডম উল্টা পুল্টা ট্ৰেড এটা লৈ লৈছোঁ 5 ছেকেণ্ডত। আৰু 5 ছেকেণ্ডত ট্ৰেডিং নকৰিব ইয়াত যদিও দিয়া আছে, সেইটো মই যোৱা বুলি কওঁ। 5 ছেকেণ্ডত কেনেকৈ আপুনি এনালাইচিছ প্ৰাইজ একশ্যনটো ক'ব পাৰিব? মই যোনটো কওঁ সেইটো মই আপোনালোকক কওঁ। জাষ্ট আপোনালোকে লছ কেনেকুৱা হয় দেখিবলৈ সেইটোও দেখাইছোঁ, চাই লওক। সিহঁতৰ যদি প্ৰফিট হৈ যায় আৰু বাদ দিয়ক, আৰু কৰোৱা নহ'ব। এতিয়া মই লগাই দিলোঁ 70 ৰুপিজ এটা, চব লছ হয় নে প্ৰফিট হয় কি দিয়ে এতিয়া দেখিলে 0-0 হৈ গ'ল। ৰিজাল্ট ৰঙাকৈ দিয়ে, সেই তেনেকৈ লছটো হয়। ঠিক আছে, এতিয়া বোলো যোনটো পইচা আমাৰ কিমান 200 টকা আমাৰ প্ৰফিট হ'ল, সেইটো উইথড্ৰ কৰি দিব। আৰু এইটো বস্তুটো চাওক, এইটো 200 টকা নহয়, এইটো কিমান পাৰ্চেণ্ট ৰিটাৰ্ণ আনিলোঁ সেইটো আপুনি চাওক। 200 ডিভাইডেড বাই 15, এপ্ৰক্সিমেটলি প্ৰায় 15%, 12% ওচৰা-ওচৰি ৰিটাৰ্ণ আহিছে। সেই ৰিটাৰ্ণটো চাব একদম কিমান গ্ৰ' কৰিব পাৰিছে। চব ইন ডিটেইল কাম পূৰা একদম প্লেন বনাই থোৱা আছে আপোনালোকক গ্ৰ' কৰিবলৈ। বোলো এতিয়া উইথড্ৰটো কৰি লওক, কেনেকৈ ক'ত উইথড্ৰ কৰিব লাগে সেইটোও চাই লওক। এতিয়া আমি একাউণ্টৰ ইয়াত গ'লোঁ, একাউণ্টৰ এইখিনি আহিলে উইথড্ৰটো কৰিব লাগিব আমি এতিয়া। দেখিলে এই তলৰ সেই কৰ্ণাৰত যোনটো আছে 3টা ডট, তাত ক্লিক কৰিব, উইথড্ৰটো আছে। উইথড্ৰত মই ক্লিক কৰি দিলোঁ। এতিয়া নেট বেংকিঙৰ সহায়ত মই এতিয়া কি কৰিম, 1700টো মই এতিয়া উইথড্ৰ কৰিলোঁ। আধাৰ দিব কৈছে, নাম ইত্যাদি যোনটো দিয়া আছে দি থোৱা আছে। এড্ৰেছটো যোনটো দি থোৱা আছে সেইটো মনত ৰাখিব, এইটো সিহঁতি কেঞ্চেল কৰি দিয়ে বা এলাউ নকৰে। আপোনাৰ এড্ৰেছত নাম চাম লিখা থাকে না, যদি কমাকেইটা আছে সেই কমাকেইটা আঁতৰাই থৈ দিব, মাজত স্পেচ এটা দি, তেতিয়া আপুনি উইথড্ৰটো এবাৰে ল'ব পাৰে। ফোন নম্বৰ দিব, IFSC দিব, একাউণ্ট নম্বৰ দিব, উইদিন 48 আৱাৰ্ছ পাই যাব, কেতিয়াবা 5 মিনিটতো পাই যায়। ঠিক আছে, চ' এইখিনি মই ডিটেইলছখিনি ফিল আপ কৰি মই উইথড্ৰটো লৈ লওঁ। উইথড্ৰটো ইয়াত কৰি দিয়াৰ পিছত ইয়াৰ যোনটো স্ক্ৰীনশ্বট, যেতিয়া পইচাটো সঁচাকৈ আহিব, এতিয়া আপোনালোকক মই গ্ৰুপত নাইবা কমিউনিটি পষ্টত মই আপডেট কৰি দিম। ঠিক আছে, চ' এতিয়াতো আমাৰ এইখিনি কাম হৈ গ'ল। এতিয়া চব বস্তুটো মই একাউণ্ট ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত, কনফাৰ্ম কৰাৰ পিছত মোক OTP এটা আহিব, সেইটো ইমেইলত যাব। ইমেইলৰ OTPটো তাত ঢালি দিব লাগিব, তেতিয়াহে উইথড্ৰটো হ'ব। ফুল অন ছিকিউৰিটি। এতিয়া এইখিনিতো আমাৰ হৈ গ'ল। এতিয়া আপোনালোকক কওঁ যে আপোনালোকে এটা ডিভাইচত এটা একাউণ্টে খুলিব, নিজৰ একাউণ্টটো বেলেগৰ ডিভাইচত আপোনালোকে লগ ইন নকৰিব, কাৰণ ইয়াত বহুতখিনি টেকনিকেল বস্তু থাকে, আপোনাৰ হয়তো বেন কৰি দিয়া যাব। চ' একাউণ্ট কেনেকৈ খুলিব লাগে আপোনালোক সকলো ডিটেইলছ জনালোঁ। আশা কৰোঁ আপোনালোকে বুজি পালে, বুজি নাপালে কমেণ্টত আপোনালোকে জনাব, নাইবা আপোনালোকে ভিডিঅ'টো য'ত চাই আছে তাতে আপোনালোকে য'ত পাৰে আমাক জনাব। এতিয়া চব বস্তুটো এনেকুৱা, এইটো হৈছে আমাৰ বাইনেৰী ট্ৰেডিঙৰ কোৰ্চ। কেনেকৈ একাউণ্ট খুলিব লাগে শিকাই দিলোঁ। এতিয়া কেনেকৈ ইয়াক আগবঢ়াই লৈ যাব লাগিব সেইখিনি বস্তু আপোনালোকক জনাই দিম। আমাৰ দিয়া ডেছক্ৰিপশ্যনত দিয়া ফোন নম্বৰত কণ্টেক্ট কৰক এইটো কোৰ্চ ল'বলৈ, নাইবা আমাৰ এপটো ইনষ্টল কৰি লওক। ইনষ্টল কৰি তাতো ডাইৰেক্টলি আপুনি গৈ কিনিব পাৰিব। কিন্তু কিনাৰ আগতে এবাৰ ফোন কৰি আমাক জনাই লওক, কিয়নো আপোনাৰ কাৰণে স্পেচিয়েল কুপন কোড কিছুমানো আছে, সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। সেইটো কাৰণে জল্দি একাউণ্ট ডেছক্ৰিপশ্যনত দিয়া আছে, সেইটো খুলি লওক গৈ। আৰু এইটো চব এই কোৰ্চটো যোনসকলে নতুন, মোৰ ষ্টুডেণ্ট নহয়, তেখেতলোকৰ কাৰণে কৈছোঁ। এতিয়া তেখেতলোকক ডাইৰেক্ট মই এইটো শিকাব নোৱাৰোঁ, বেচিকটো মই বনাব লাগিব। এতিয়া কোনোবা এনেকুৱা মানুহ যোনে ট্ৰেডিঙৰ বিষয়ে নেজানে, তাক মই বেছবিলাক বনাব লাগিব। ছাপৰ্ট কি, ৰেজিষ্টেঞ্চ কি, প্ৰাইজ একশ্যন কি। তেখেতলোকক মই মোৰ 3 মাহৰ কোৰ্চৰ প্ৰথম মাহ বিগিনাৰ কোৰ্চটো ফ্ৰীকৈ দিছোঁ, সেইটো মই পঢ়াম। তাৰপিছত এই বাইনেৰী স্পেচিয়েলাইজ কোৰ্চ যোনটো ক্লাছ 5 দিনৰ হয়, লগতে লাইভ ট্ৰেডিঙো আছে। লাইভ মই ট্ৰেড কৰি দেখুৱাম, লজিক এক্সপ্লেইন কৰিম, সেইটো তাৰপিছত মানে এই কোৰ্চটো যোন ষ্টুডেণ্ট নহয় তেখেতলোকৰ কাৰণে প্ৰায় 45 to 40 ডেইজৰ কোৰ্চ হ'ব। ঠিক আছে, আৰু যোনসকল মোৰ ষ্টুডেণ্ট হয়, যোনসকল অলৰেডি মই পঢ়াই থৈছোঁ, তেখেতলোকৰ কাৰণে চিম্পল। 5 দিনত এইটো কোৰ্চ সেই আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব ট্ৰেডিং। তাত লাইভ ট্ৰেডিঙো থাকিব, ট্ৰিক থাকিব, ষ্ট্ৰেটেজি থাকিব, আৰু কেনেকৈ মানি মেনেজমেণ্ট ইত্যাদি প্লেন কৰি, আৰু এটা পূৰা ৰোড মেপ এটা বনাই থোৱা হৈছে আপোনালোকৰ কাৰণে, যে কেনেকৈ এচিভ কৰিবগৈ, ইয়াত কেনেকৈ ছাকচেছ হ'ব।
ষ্টক মাৰ্কেট আৰু ইয়াক মিলাই কি ধৰণে আপোনালোকে প্লেন আপ কৰিব এটা ভাল টাৰ্গেটৰ কাৰণে সো আজি ভিডিঅ' ইমানটোৱে আছিল আশা কৰোঁ আপোনালোকে বুজি পালে লগ পাম এটা ভিডিঅ'ত আৰু কিহৰ ওপৰত ভিডিঅ' লাগে আৰু তোমাক কাৰণে প্লেন কৰি আছোঁ লাইভ ট্ৰেডিং ইয়াত ইউটিউবত আপোনালোকক কৰি দেখুৱাম তাৰ কাৰণে এটা ছাৰপ্ৰাইজ চেনেল ওপেন আপ কৰিছোঁ ডেছক্ৰিপশ্যনত চেনেলৰ লিংক থাকিব জলদি যাওক ছাবস্ক্ৰাইব কৰক লাইভ ট্ৰেড কৰি মই তাত দেখুৱাম আৰু কিছুমান এনালাইচিছো ইণ্ডিয়ান মাৰ্কেটৰ ওপৰত মই শ্বেয়াৰ কৰিম লগ পাম অন্য এটা ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং